নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি যোৰহাট জিলা দবাসন্থাৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল উদ্দেশ্য সোণালী জয়ন্তী বৰ্ষ উদযাপন নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন উক্ত সন্দৰ্ভত এখনি সংবাদমেল যোৰহাট জিলা দবাসন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। দবা খেলৰ জগতত যোৰহাট জিলাই এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ গৰকা যোৰহাট জিলা দবাসন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিলে। আনহাতে অনাগত দিনবোৰতো কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ দবা খেলৰ লগতে এখনি আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ মনস্থ কৰা হৈছে। সেই উপলক্ষে 10 মে শনিবাৰে আবেলি 4 বজাত জিলা দবাসন্থা ৰজা মৈদামস্থিত কাৰ্যালয়ত এখনি সংবাদমেল আয়োজন কৰা হয়। গমে আহি আমাৰ লগত উপস্থিত হোৱা সংবাদ মাধ্যমৰ বিভিন্ন সাংবাদিক বৰ্ষৰ যিখন সোণালী জয়ন্তী উদযাপন জুনাইনদেৱ আৰু অন্যান্য আমাৰ বিষয়ববীয়াসকল আছে আৰু আমাৰ এই প্ৰেছ মেলত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষটো আমাৰ যোৰহাট জিলা দবাসন্থাৰ বাবে এক সোণালী জয়ন্তী বৰ্ষ। সেই বৰ্ষটোতে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰে এটা কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পন্ন হৈ উঠিছে। যোৱা 9 ফেব্ৰুৱাৰীত আমাৰ যোৰহাট প্লেনেটৰিয়ামত আমাৰ সোণালী জয়ন্তী বৰ্ষৰ যিটো আৰম্ভণি অনুষ্ঠান শুভ উদ্বোধনী অনুষ্ঠান সেইটো আমি খুব উলহ মালহে প্লেনেটৰিয়ামত অনুষ্ঠিত হৈ গৈছে। হয়, আমাৰ সোণালী জয়ন্তী যিটো আমাৰ ইভেণ্ট যিকেইটা আমি ইভেণ্ট ৰাখিছোঁ, আমি কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্ট ৰাখিছোঁ যি ইতিমধ্যে আপোনাৰ আমাৰ সভাপতি মহোদয়ে অৱগত কৰাইছে। তাৰ প্ৰথম ইভেণ্টটো হৈছে আমাৰ 16 মে, 17 মে, 18 মে এই 3 দিনীয়া কাৰ্যসূচী লৈ আমাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু সেইখন হ'ব অনূৰ্ধ্ব 7 বছৰ, অনূৰ্ধ্ব 9 বছৰ আৰু অনূৰ্ধ্ব 11 বছৰ শাখাৰ সদৌ অসম দবা প্ৰতিযোগিতা। আৰু এই দবা প্ৰতিযোগিতাৰ পৰাই অসমৰ যিটো দল বাছনি কৰা হ'ব নেশ্যনেল পৰ্যায়ত খেলিবৰ বাবে সেই প্ৰতিযোগিতাখনৰ পৰাই আণ্ডাৰ 7, 9 আৰু 11 এইকেইটা কেটেগৰীত ল'ৰা আৰু ছোৱালী এইকেইটা কেটেগৰীত আমাৰ অসম দলটো বাছনি কৰা হ'ব। ইয়াৰ পিছতে আমি জুলাই মাহত 20 জুলাইৰ পৰা আমি তাত ভেন্যুটো ইতিমধ্যে ঠিক কৰা নাই, কেইবাটাও জেগাতো আমি ঠিক বিচাৰি আছোঁ। সেইটো আৰু 10 দিনমানৰ ভিতৰতে আমাৰ ভেন্যু ঠিক হ'ব। কিন্তু 20 জুলাইৰ ভিতৰত 20 জুলাইৰ পৰা আমাৰ 24 জুলাইলৈকে যিখন আমাৰ ছিনিয়ৰ মেন্স অপেন এখন ৰেটিং টুৰ্ণামেণ্ট হ'ব, অল আছাম ৰেটিং ছিনিয়ৰ মেন্স। ইয়াৰ পৰা আমাৰ মুকলি শাখা দলটো যিটো পুৰুষৰ দল বুলি কোৱা হয় সেইটো সদৌ অসম মানে দলটো বাছনি কৰা হ'ব। তাৰপিছতে তাৰ এদিন পিছতে 25 তাৰিখৰ পৰা ছেইম ভেন্যুতে আমি মহিলা শাখা আৰু অনূৰ্ধ্ব 13 আৰু অনূৰ্ধ্ব 17 এইকেইটা শাখাৰ আমি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিম। তাৰ পৰাই ঠিক তেনেদৰে মহিলা দলটো আৰু অনূৰ্ধ্ব 13 আৰু অনূৰ্ধ্ব 17 দলটো ৰাজ্যিক পৰ্যায়ৰ যিটো অসম দল সেইটো বাছনি কৰা হ'ব। তাৰপিছত আমাৰ শেষ যিটো অন্তিম অনুষ্ঠান হ'ব সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন টুৰ্ণামেণ্ট। আমি 2020 চনত তাই এখন পাতিছিলোঁ যোৰহাটৰ কুশলকৈ ইনডোৰ ষ্টেডিয়ামত। ঠিক তেনেদৰে আমি এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ফিডে ৰেটিং প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। সেইখনত ভাৰতবৰ্ষৰ লগতে যোৱা বছৰতো আমাৰ কেইবাখনো ওচৰ চুবুৰীয়া দেশৰ পৰা আহিছিলে, পাৰ্টিচিপেট অংশগ্ৰহণ কৰিছিলেই। এইবছৰ আমি আশা কৰিম আৰু আমি তাৰ বাবে যাৱতীয় প্ৰচেষ্টা হাতত ল'ম। ভাৰতৰ লগতে কেইবাখনো মানে দেশৰ পৰা আমি খেলুৱৈ আনি আমাৰ যোৰহাটত অংশগ্ৰহণ কৰাবৰ বাবে আৰু সেইখনতে আমি সামৰণি অনুষ্ঠানটো আমাৰ যিটো সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। আৰু তাৰ বাবে আমি যি যে বিশ্ব চেম্পিয়ন আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথ আনন্দ তেখেতকো আমি ইয়াৰ বাবে যোৰহাটলৈ আনিবৰ বাবে আমি যাৱতীয় প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছোঁ। তাৰ বাবে আমি অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ লগতো কথা পাতিছোঁ। কিন্তু তেখেতে আমাৰ এমাহৰ ভিতৰত আগতহে তেওঁ কনফাৰ্মেশ্যন দিব, যিহেতু তেখেতসকলৰ বহুত ব্যস্ত সূচী থাকে। সেই এমাহৰ আগত তেওঁ আমাক হেৰি কৰিব, কনফাৰ্মেশ্যন কৰিব। কিন্তু আমি তেওঁলোকৰ লগত ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছোঁ। এই আটাইসমূহ অনুষ্ঠান আমি এই সোণালী জয়ন্তী বৰ্ষ হিচাপে ৰাখিছোঁ। আৰু ইয়াৰ লগতে আমি সংগতি ৰাখি যিটো আমাৰ সভাপতি মহোদয়ে ইতিমধ্যে আপোনালোকক ক'লে, আমি বিগত বছৰটো আমি কৰি থাকোঁ যোৰহাট জিলা দবাসন্থাৰ তৰফৰ পৰা বিভিন্ন স্কুলত, বিভিন্ন ক্লাবত, বিভিন্ন গাঁও অঞ্চলত দবা খেলৰ প্ৰসাৰৰ বাবে আমি বিভিন্ন ধৰণৰ এৱেৰনেছ কেম্প আমি কৰি ৰাখিছোঁ। সেইটো এইবছৰ অব্যাহত থাকিব। সেইটো আমি আগতকৈ আমি বৃদ্ধি কৰিম। আগতে আমি যদি 10টা কৰিছিলোঁ, এইবছৰ আমি 50 বৰ্ষ হিচাপে আমি 50টা কাৰ্যসূচী লোৱা আমি ইতিমধ্যে হাতত পৰিকল্পনা লৈছোঁ। এই আটাই
নাই এইটো আমাৰ যিটো এৱেৰনেছ কেম্প হ'ব অকল যোৰহাট ডিষ্ট্ৰিক্ট মানে অকল টাউন নহয় ৰুৰেল এৰিয়া বৰহলাও হ'ব তাত নকছাৰী আছে আমি তিয়ক লৈ সাঙুৰি লওঁ আমি এইফালে দহতীয়া এইফালে পানীচুকা এইফালে বাহনা আৰু স্কুলবিলাকতো আমি যিবিলাক স্কুল আছে তাতো আমি কৰোঁ তেনেকৈ আমি আগতেও কৰিছোঁ বহুত স্কুলত কৰিছোঁ বহুত তেনেকৈ আমাৰ আঞ্চলিক সমিতিবিলাক আছে বিভিন্ন অঞ্চলত তেওঁলোকৰ যোগেদিও আমি বহুত অঞ্চলত কৰিছোঁ ঠিক তেনেকৈ এইবছৰ আমি 50 বৰ্ষ হিচাপে আমি 50টা জেগাত 50টা এৱেৰনেছ কেম্প কৰিবৰ বাবে আমি সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব আমাৰ সন্থাৰ তৰফৰ পৰা হ'ব সেইটো তাৰ বাবে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ কিন্তু বৰ্তমান সময়ত দবা শিকোৱা ব্যক্তিৰ সংখ্যা শিক্ষকৰ সংখ্যা কিন্তু বহুত কম তুলনামূলক হিচাপে প্ৰায় নাই তাৰমানে আমি এই আপোনালোকৰ যোগেদি এই কথাটো আপোনালোকে জনসাধাৰণক জনাব যে দবা খেল খেলি বা দবা খেল শিকোৱাটো এটা আপোনাৰ তেওঁলোকৰ এটা বৃত্তি হ'ব পাৰে এটা প্ৰফেশ্যন হ'ব পাৰে আৰু যদি স্কুলবিলাকত যেতিয়া যদি দিয়ে তেতিয়া স্কুলবিলাকত দিবৰ কাৰণে আমাৰ প্ৰত্যেকখন স্কুলত যিমান দবা প্ৰশিক্ষক লাগিব কিন্তু দবাৰ প্ৰশিক্ষক সেই অনুপাতে নাই গতিকে ছাত্ৰ ছাত্ৰীসকল জ্যেষ্ঠসকল আগবাঢ়ি আহক তেখেতসকলে দবা শিকক আৰু ভৱিষ্যতে তেওঁলোকৰ দবাৰ যোগেদি তেওঁলোকে এটা কি কৰিব জীৱন নিৰ্বাহ কৰিব পাৰিব আৰু দবা এটা তেওঁলোকৰ এটা কি হিচাপে বৃত্তি হিচাপে মানে পৰিগণিত হ'ব গতিকে এই কথাটো আমি আপোনালোকৰ মানে আপোনালোকে চাইছোঁ আমাকে আজি দেশত যিমানজন দবাৰ প্ৰশিক্ষক লাগে সিমান সংখ্যক দবাৰ প্ৰশিক্ষক কিন্তু যোৰহাট জিলাত দবা সন্থাৰ হাতত নাইকিয়া শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও